ৰাজ্যৰ ভাষাবিদসকলৰ সাধনা আৰু মাতৃভাষাৰ যি আন্দোলনক এক প্ৰকাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু চিৰচেনেহী ভাষা জননীলৈ স্বীকৃতি প্ৰদান কৰা হ'ল ধ্ৰুপদী ভাষাৰ আৰু অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ যি স্বীকৃতি লাভ কৰাৰ পিছতে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে আনন্দিত হৈ পৰিছে ৰজাঘৰ হওক দল সংগঠন সকলোৱে এই যি স্বৰ্গাদপী গৰিয়সী যি অসমীয়া ভাষাক লৈ গৌৰৱত উঠলি উঠিছে আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এগৰাকী অসমৰ ভাষাবিদ ডক্টৰ নগেন ঠাকুৰ আৰু অসমীয়া ভাষালৈ তেখেতৰ যি অৱদান কৈ শেষ কৰিব নোৱাৰা আৰু এই মুহূৰ্তত তেখেতে এই বিষয়টোক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমি তাৰ বাবে জানিবলৈ যত্ন কৰিম ছাৰ জৰিয়তে আপোনাকো ছাৰ অভিনন্দন জনাইছোঁ আপোনাসকলৰ বহু প্ৰচেষ্টাৰ অন্তৰালত আজি ধ্ৰুপদী ভাষাৰ যি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ছাৰ প্ৰথম অনুভৱটো কি ডাঙৰ প্ৰাপ্তি আমাৰ জীৱনকালতে যে এইটো সম্ভৱ হ'ল স্বীকৃতিটো পোৱা হ'ল সেইটোৱে আহ্লাদিত কৰিছে পৰম আহ্লাদিত কৰিছে মোৰ শিক্ষাগুৰু গোলোক গোস্বামীহঁতে যিখিনি কাম কৰিলে তেওঁলোকে অসমীয়া ভাষা উলিয়াই সকলো কৰিলে ষ্ট্ৰাকচাৰ অফ আছামিজ লিখিলে অসমীয়া বৰ্ণ প্ৰকাশ লিখিলে ভাষা বিজ্ঞান লিখিলে কি কৰা নাই কৰিলে অকল অসমীয়া ভাষালৈ গতিকে সেইসকলৰ প্ৰথমতে আমি নমস্কাৰ জনালোঁ আৰু তাহানি ডিম্বেশ্বৰ গাঁৱত বা মহেশ্বৰ গাঁৱতে যিখিনি ভাষাটোৰ প্ৰাচীনত্বখিনি উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰিলে সেইবিলাকো কম কথা নহয় মুকুন্দমাল শৰ্মাৰ ইনস্ক্ৰিপশ্যনবিলাকেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাব্লিছ কৰিলে গতিকে এই সকলোবিলাকে আজি সামূহিকভাৱে এই স্বীকৃতিলৈ লৈ আহিছে আৰু এই স্বীকৃতিটোৱে এক অনন্য মাত্ৰা প্ৰদান কৰিলে ভাষাটো কৰিলে অনন্য মাত্ৰা কৰিলে এটা ক্লাছিকেল লেংগুৱেজ হোৱা মানে তাত নাই কি ক্লাছিকেল শব্দটোৰ অৰ্থই সেইটো যে তাত থাকিবলৈ এটা গুণ আছে আজি সংস্কৃত ক্লাছিকেল বুলি কোৱা হয় সি ক্লাছিকেল মানে মৰি যোৱা নহয় অতীত নহয় সি তাৰ মহত্বটো প্ৰকাশ কৰিছে ভাষাটোৰ অসমীয়া ভাষাৰ ধাৰাবাহিক ইতিহাস 1000 বছৰ হৈ গ'ল আৰু আগলৈ যেতিয়া আমি হিৰণ চাংলৈ গৈ যাওঁ তেতিয়াহ'লে 7ম শতিকাৰ পৰাই তাৰ ধাৰাবাহিকাটো আহিছে ক্ষীণকৈ হ'লেও কিন্তু চৰ্যাপদেটো আমাকতো হেৰি কৰিলে অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন তাৰপিছত ধৰা 14শ শতিকাৰ আমি ধাৰাবাহিক বিৱৰণ এটা পাইছোঁ অসমীয়া ভাষাৰ হৰিবৰ বিপ্ৰ ৰুদ্ৰকণ্ডলী এইবিলাক মাধৱ কণ্ডলী এইবিলাকৰ ছেক্ৰিফাইচ নোহোৱা ধ্ৰুপদী হয় জানো ছাৰ এটা কথা ইতিমধ্যে চৰ্চালৈ আহিছে যে ধ্ৰুপদী ভাষা হ'বলৈ হ'লে ন্যূনতম 1500ৰ পৰা 2000 বছৰ পুৰণি ভাষা হ'ব লাগে সেই পুৰণি হিচাপে অসমীয়া ভাষাৰ তেনেধৰণৰ কি ধৰণৰ সমল আছিল মই কৈছোঁ নহয় পোনপ্ৰথমৰ উক্তিটোৱে হৈছে হিৰণ চাঙৰ তেওঁ আহিছিলে মধ্যদেশৰ পৰা মধ্যদেশ মানে কি মিথিলা কনৌজ থানেশ্বৰ ইয়ালৈ আহি দেখিলে যে ভাষাটো বেলেগ মানে এইটো কিয় হৈছে ইয়াতে সেই 4ৰ্থ শতিকাৰ পৰাই ব্ৰাহ্মণবিলাক আহিছিলে সেই ব্ৰাহ্মণবিলাক আহি পেলাই ৰজাই পৃষ্ঠপোষকতা আহিছিলে আহি তেওঁলোকে কি কৰিলে তেতিয়া এই গোটেই অঞ্চলটো কোচ মেচ আছিলে পশ্চিম অংশটো সেই কোচ মেচ অঞ্চলবিলাকতে বহুৱাই দিলে ভাষাটো স্বাভাৱিকতে ট্ৰাইবেলৰ মুখলবোৰে অলপ বেলেগ ধৰণৰ হ'ল আৰু সেইকাৰণে হিৰণ সিঙে মন্তব্য আছে যে দেয়াৰ স্পীচ ডিফাৰ্ড এ লিটল ফ্ৰম ডেট অফ মিড ইণ্ডিয়া দেয়াৰ স্পীচ ডিফাৰ্ড এ লিটল বুজিছে না বেছি নহয় অকণমান বেলেগ এই লিটলটোৱে কি বুজাইছে স্বাভাৱিক ধ্বনি প্ৰক্ৰিয়াটোৰ পৰা অলপ বেলেগ ইয়াৰ মূলতেই হৈছে কি সেই মানুহবিলাক যিবিলাক মানুহ ব্ৰাহ্মণ আনি পেলাই ইয়াত ৰজাবিলাকে বহুৱাইছিলে সেই সময়ৰ ৰজাবিলাকে তাত এই কোচবিলাক মানুহৰ মাজতেই বহুৱালে আৰু তেওঁলোকৰ মুখত বহি স্বাভাৱিকতে এই ভাষাটো মিড ইণ্ডিয়াৰ ভাষাটো অলপ সলনি হ'ব হিৰণ চাঙৰ কাণতহে বাঢ়িছিলে টেপ ৰেকৰ্ডাৰ নাছিলে বাতৰি কাকত নাছিলে লিখিত সমল আছিলে যিটো চীনা ভাষাতে আছিলে গতিকে সেইটোৱেই ডাঙৰ কথা যে হিৰণ চাঙৰ বক্তব্যই হ'ল প্ৰথম বক্তব্য তাৰপিছত আমি তেনেকৈ নাপাওঁ
কিন্তু আমাৰ হাতত মানে সমল আছে তামৰ ভুলি কিছুমান তামৰ ভুলি নহয় বিশেষকৈ এই যে উত্তৰ গুৱাহাটীৰ যিটো হেৰি শিলালিপি কানাই বৰশী বোৱা শিলালিপি তেনেধৰণৰ হাজাৰ বছৰ পুৰণি সমল আছে 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 আৰু এটা আন এটা প্ৰসংগলৈ আহিছোঁ অসমীয়া ভাষাটোক বাংলা মূলৰ পৰা নিশ্চিত হোৱা বুলি এটা অপপ্ৰচাৰ আছিল এইবিলাক হ'ল অপপ্ৰচাৰ সি বাংলা মূলৰ আমি যদি কওঁ অসমীয়া মূলৰ পৰাহে বাংলা ভাষা হেৰি হৈছে তেতিয়া বাংলা ভাষাটো আছিলে ক'ত হেৰি অসমতো কোনদিনাখন অসমীয়া হেৰি আছিলে জোৰকৈ জাপি পেলাই ঊনবিংশ শতিকাত ধ্বংস কৰি পেলাইছিলে ব্ৰিটিছৰ চক্ৰান্তত মিছনাৰী চক্ৰান্তত হয় নাই বাৰু আৰু শেষততো তেওঁলোকেও স্বীকাৰ কৰি গ'ল যে ই একটা সম্পূৰ্ণ বেলেগ ভাষা